ওলাইছো এটা বিগ ব্ৰেকিং চিলাপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত দুজন আপোনালোকে চাই আছে পিআই নিউজ ষ্টুডিঅ'ত মই ৰদিক টাটা পাঞ্চৰ খুন্দাত প্ৰাণ গ'ল ভাতৃ ভগ্নী গুৰুতৰভাৱে আহত বাইক আৰোহী চিলাকুটিৰ 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ চিলাকুটি আজি ৰাতিপুৱা পথৰ কাষত ৰৈ থকা অৱস্থাত টাটা পাঞ্চৰ বাহনৰ খুন্দাত থিতাতে নিহত হয় ভদ্ৰকান্ত চুংৰা আৰু জয়া চুংৰা সম্পৰ্কত দুয়ো আছিল ভায়েক ভনীয়েক চাও আহক সবিশেষ চিলাপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত তিনিজন টাটা পাঞ্চৰ খুন্দাত প্ৰাণ গ'ল ভাতৃ ভগ্নী গুৰুতৰভাৱে আহত বাইক আৰোহী চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিলাকুটিৰ 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ চিলাকুটিত আজি পুৱাই পথৰ কাষত ৰৈ থকা অৱস্থাত টাটা পাঞ্চৰ বাহনৰ খুন্দাত থিতাতে নিহত হয় ভদ্ৰকান্ত চুংৰাং ওৰফে আজা চুংৰাং বয়স 19 আৰু জয়া চুংৰাং বয়স 22 নামৰ দুগৰাকী লোক নিহত দুয়ো একেটা পৰিয়ালৰ ভাতৃ ভগ্নী বুলি জানিব পৰা গৈছে কাৰেং চাপৰিত চলি থকা মিছিং যুৱ মহোৎসৱৰ নিশাৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি ঘৰমুৱা হৈছিল ভাতৃ ভগ্নী বাছৰ পৰা নমাৰ পিছতেই তীব্ৰ জোৰেৰে খুন্দা মাৰে গাড়ীখনে ফলত ইটাতে মৃত্যু হয় দুই ভাতৃ ভগ্নী ইয়াৰ পিছতে গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই একে দিশৰ পৰা গৈ থকা AS06 AA/8394 নম্বৰৰ ইয়ামাহা FZ মটৰচাইকেলখনক তীব্ৰ জোৰেৰে খুন্দা মাৰি প্ৰায় 100 মিটাৰ দূৰলৈ চুচৰাই নিয়ে বাইকখন ফলত দুজন বাইক আৰোহীৰ এজন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে পুৱাতে সংঘটিত দুৰ্ঘটনাত তিনিজনকৈ লোকৰ অকাল মৃত্যুৰ ঘটনাই শোকৰ ছাপ পেলাইছে চিলাপথাৰত প্ৰায় 4টামান বজাত হৈছোঁ 4টামান বজাত শুনামতে বগীবিলৰ পৰা ৰাতিৰ সাংস্কৃতিক সন্ধিয়া চাই পেলাই আহিছিলে আহি গাড়ীৰ পৰা নামি পাৰ হ'ব লওঁতে সিটো খুন্দিয়াইছে আৰু তো ময়ো নাই দেখা কিন্তু শুনামতে ইয়াত দুজনটো স্পট ডেড হৈ আছে তাৰপিছত সিটো বাইকত অহাটো এজনে স্পট ডেড আৰু এজন একেবাৰে গুৰুতৰভাৱে আঘাত কৰি গৈছে আঘাতপ্ৰাপ্ত আৰু তাৰো আশা নাই বুলি কৈছে সিটো এই RCবৰ পৰা আমি নাম কণা ডক্টৰ বনি চুংক্ৰা অঞ্জনা চুংক্ৰাং নাকি একেটা ঘৰৰে ভাগ প্ৰায় আৰু জয়া চুংক্ৰাং আৰু বাইকৰো শুনামতে তাৰ পৰাই আহি আছিলে বগীবিলৰ পৰাই সেইটো তেলাম চিকেৰগাঁও বুলি কয় আৰু বাহনখন এতিয়া শুনামতেতো আমাৰ ইয়াৰে বাহনখন এই বেংগালোৰৰ চৰন্দলৰ বাহনখন বুলি শুনিছোঁ সি ক'ৰ পৰা আহিছিল জানো সিটো আমিও গম নাপাওঁ পুলিচে আহিছে এতিয়া